নমস্কাৰ মই বিংকু মই চেনেল আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে মই ভালে আছো এতিয়া মই ভোগ বনাম হেগিটা ৰেচিপি আপোনালোকৰ লগত অলপ শেয়াৰ কৰোঁ আৰু ৰেচিপিবোৰ কেনেকুৱা হয় জনাব বলা আৰম্ভ কৰোঁ ইয়াত লৈছো এটা কেৰাহী এতিয়া ইয়াতে লৈছো আমাৰ আমুল তাজা ৰঙা আমুল তাজাটো লৈছো আৰু এটোৰ কিন্তু মিঠাই হওক পায়স হওক খুব ধুনীয়াকৈ হয় মই এটোৰে বনাও যিকোনো ৰেচিপি বনাব লাগিলে এটোৰে বনাও এয়া মই গাখীৰখিনি অলপ বইল কৰি ঘন কৰি ললো ইয়াতে মই দিছো জহা চাউলখিনি মই ভিজাই থৈ দিছিলো ইয়াতে মই দিলে দুমুঠি দিগুতেখিনি আকৌ অলপ লৰাই দিছো ইয়াত লৈছো বেলেগ এটা পাত্ৰ লৈ ইয়াতে দিলো মুগ দালিখিনি মই অলপ ভাজি দিম মই 2-3 সেকেন্ড মান ভাজি লম পাইপখিনি আন এটা গেছত বহাই দিছো এইখিনি হয় মানে মই এইখিনি ভাজি লম এয়া মই মুগ দালিখিনি ভাজি ললো লৈ এইখিনি ভালদৰে ধুই লম ইয়াত বহাই দিছো পানীখিনি উতলিব দিছো দি ইয়াতে মই দিম নিমখ ইয়াতে দিছো নিমখ ইয়াতে দিলো দালিখিনি আমি গোটেইখিনি দালি ইয়াতে দি দিলো এয়া মই পায়সখিনি ঘন কৰি ললো আৰু চাউলকেইটাও ধুনীয়াকৈ বইল হৈ গ'ল ইয়াতে মই দিছো অলপমান চেনি মই কিন্তু কমকে দিছো মই গাখীৰ অলপ খুৱাই লৈছো এবাৰ অলপ কমকে দিছো দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে মই দিলো কাজু আৰু খিচমিচ এইখিনি কিন্তু নভজাকে মই দি দিছো এই গোটেইখিনি ভালদৰে লৰাই দিছো লৰাই আৰু 5 মিনিট মান বইল কৰি লম এয়া মোৰ দালিখিনিও ভালদৰে উতলি গ'ল ইয়াতে মই দিলো চাউলখিনি ইয়া কিন্তু জহা চাউল মই ধুই অলপ ভিজাই থৈ দিছিলো ইয়াতে মই দিছো আলুকেইটা মই পানীত ভিজাই থৈ দিছিলো ইয়াতে দিলো আলু দি গোটেইখিনি আকৌ অলপ লৰাই দিছো ইয়াতে দিছো ৰঙালাও দি গোটেইখিনি আকৌ অলপ লৰাই দিছো ইয়াতে দিছো অলপ আদাখিনি এনেকুৱাকে খুন্দি দিছো দি গোটেইখিনি আকৌ অলপ লৰাই দিছো ইয়াতে দিছো অলপ হালধি পাউডাৰ আকৌ গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে লৈছো আকৌ কেৰাহীটো লৈ ইয়াতে দিছো অলপমান মিঠাতেলখিনি ভালদৰে গৰম হ'ব দিছো ইয়াতে দিছো পাঁচফোৰণ ইয়াতে দিছো তেজপাত ইয়াতে দিছো শুকান জলকীয়া তেলখিনি ভালদৰে গৰম হৈ গ'ল ইয়াতে দিলো বন্ধাকবিখিনি মই গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে দিছো অলপ নিমখ অলপ দিছো হালধি পাউডাৰ এয়া মই বন্ধাকবিখিনি ভালদৰে ভাজি ললো লৈ ইয়াতে দিলো দুটামান মটৰ গোটেইখিনি আকৌ অলপ লৰাই দিছো এয়া বন্ধাকবি তৰকাৰী ৰেডি হৈ গ'ল মই কিন্তু অলপ কমকে বনাইছো এয়া ৰেডি মই আৰু আলু দিয়া নাই ৰঙালাও দিয়া নাই মই চিম্পুলকে বনাইছো এয়া ৰেডি বন্ধাকবি তৰকাৰী আৰু ইয়াত কিন্তু একো মছলা পাতি নাই ইয়াত লৈছো আকৌ কেৰাহীটো লৈ ইয়াতে দিলো অলপমান মিঠাতেল এয়া মই মিঠাতেলখিনি গৰম হ'ব দিছো দি ইয়াতে দিলো পাঁচফোৰণ
ইয়াতে দিলে তেজপাত, ইয়াতে দিলে শুকান জলকীয়া। মই এতিয়া খিচাৰীখন চম্ভাত দিলোঁ। এয়া মোৰ খিচাৰীখন ভালদৰে বইল হৈ গ'ল। ইয়াতে দিলে চম্ভাৰখিনি। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াত দিছোঁ 2টা কেঁচা জলকীয়া। ইয়াৰ ওপৰত দিছোঁ অলপ ঘি। ইয়াৰ ওপৰত দিছোঁ গুড়। গুড়ৰ কাৰণে চেনি দিব পাৰি, মই গুড় দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল খিচাৰী। আৰু মছলা পাতি নাই, একেবাৰে চিম্পল খিচাৰী। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। ইয়াত লৈছোঁ এখন কাঁহী। ইয়াত দিলোঁ ময়দা। ইয়াত দিছোঁ অলপমান ময়দা। ইয়াত দিছোঁ অলপমান নিমখ। এয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। লৈ ইয়াতে দিছোঁ অলপমান পানী দি মই ইয়াৰে এটা ডো বনাই লওঁ। এয়া মই ডোটো বনাই ল'লোঁ। সৰু সৰুকৈ ইয়াৰে বল বনাই ল'ম। ইয়াৰে সৰু সৰুকৈ মই পুৰিও বনাম। এয়া মই এনেকুৱাকৈ পুৰিবোৰ বেলি ল'ম। একেবাৰে সৰু সৰু কৰি লৈছোঁ। ইয়াতে লৈছোঁ আকৌ কেৰাহীটো। লৈ ইয়াতে দিছোঁ ঘি। ইয়াতে দিলোঁ ঘি। এয়া মোৰ ঘিখিনি গৰম হৈ গ'ল। ইয়াতে দিলোঁ পুৰি। পুৰিখিনি এনেকুৱাকৈ ভাজি লওঁ। এয়া মোৰ এখন পুৰি ভাজা হৈ গ'ল। এইখনো এনেকুৱাকৈ ভাজিম। এইখন পুৰিও মোৰ ভাজা হৈ গ'ল। এনেকুৱাকৈ বাকীবোৰ পুৰি বনাই লওঁ। এয়া মই গোটেইখিনি লুচিয়ে ভাজি ল'লোঁ। এইখিনি ঘিতে মই দিম এতিয়া এয়া চুজি আধা বাটি। এইখিনি ইয়াৰ লগত ভাজি লৈছোঁ। আৰু এইটো কেৰাহীত কিন্তু লগে লগে ভাজি ল'ব লাগে, নহ'লে পুৰি যায়। এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। ল' ফ্লেমতে চুজিখিনি ভালদৰে ভাজি লৈছোঁ। আৰু এনেকুৱা কেৰাহীত বনাই জল্দি জল্দি বস্তুবোৰ হৈও যায়। আমি গোটেইখিনি চুজি ভালদৰে ভাজি ল'লোঁ। এয়া মই গোটেইখিনি চুজি ভালদৰে ভাজি ল'লোঁ। এয়া চুজি ভাজা হৈ গ'ল। ইয়াতে মই দিম অলপমান চেনি। ইয়াত দিলে 2 চামুচ চেনি দি গোটেইখিনি আকৌ অলপ লৰাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। ল' ফ্লেমত গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ গাখীৰ দি গোটেইখিনি আকৌ অলপ লৰাই দিছোঁ। মই ইয়াতে 1 গিলাচ গাখীৰ দিছোঁ। এয়া মোৰ মোহনভোগো ৰেডি হৈ গ'ল। ইয়াত বনালোঁ মোহনভোগ, ইফালে বনালোঁ পুৰি, ইফালে বনালোঁ বন্ধাকবি তৰকাৰী, ইফালে বনালোঁ খিচিৰি, আৰু ইফালে বনালোঁ পায়স। এয়া মোৰ ৰেডি হৈ গ'ল ভোগ। মই কিন্তু অলপ কমকৈ বনাইছোঁ এইবাৰ। এয়া মোৰ কৃষ্ণ বাবাৰ ভোগৰ থালি ৰেডি হৈ গ'ল। মোৰ ভোগ ৰেডি হৈ গ'ল। মই এতিয়া ভগৱানক দিম। আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় জনাব। যদি ভাল পায় ফেমিলি আৰু ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিব। আজিৰ বাবে আহোঁ। থেংক ইউ। বাই।